Hello everyone, আৰু আজি গাড়ী পৰা ভিডিওটো ষ্টাৰ্ট কৰিছো। আজি আমি গৈ আছো এফালে ফুৰিবলে। আদি আৰু মই আদি এতিয়া গৈছে টাউনত, মানে আমি টাউনত পালোহি এতিয়া আহি বৰপথাৰ। লৰালৰিকে ওলালো আৰু হেতু কাৰণে ঘৰত ভিডিও কৰা তেনেকে নহলে। শৰ্ট ভিডিও এটা বনালো আৰু গেট ৰেডি উইথ মি বাকি নাই বনোৱা। তো হেতু কাৰণে গাড়ীতে ভিডিওটো ষ্টাৰ্ট কৰিছো। আদি মিঠাই দিবৰ কাৰণে ৰৈছে। মই ভাবিলো ইয়াতে পটককে ষ্টাৰ্ট কৰি দিওঁ আৰু আজি আমি গৈ আছো মামলিহঁতৰ ঘৰলে। ইহঁতে বহুত দিনৰ পৰা মাতি আছে, মানে আমাক এদিন আহিবাচোন কিন্তু কোনো পধ্যে আমি মিলাবই নোৱাৰো, মানে আদি কথাটো জানে আৰু সদায়তো তেনেকে মিলাব নোৱাৰে। হেতু কাৰণে ভাবিলো আজি মিলিলে হেও কৈ দিলে ঠিক আছে আজি যাম আৰু এনেকে বুলি কৈ দিলে। হেতু কাৰণে আজি ওলাইছো। বাকি তাত গৈ মেলি ভালকে দেখুৱামগে আৰু এতিয়া গৈ লওঁ দেই। আৰু মই মানে এতিয়া আপোনালোকক আন্ধাৰ হৈ আছে, হেতু কাৰণে ভালকে দেখুৱাব নোৱাৰো। এই নুনি কটনৰ কাপোৰযোৰ পিন্ধিছো আৰু এই মানে এই কাপোৰযোৰ মোৰ খুব ভাল লাগে, মানে কালাৰ চালাৰ আৰু একদম চুলিখিনি টেপাকে বান্ধি লৈছো। ইমান গৰম উঠিছে, নহলে নোৱাৰি আৰু দেখিবলৈ বেয়াই লাগক বা যিয়ে লাগক মানে উপায় নাই আৰু হেতু কাৰণে মানে এনেকে বান্ধি লৈছো। বাকি তাত গৈ ভালকে দেখাম আৰু কেনেকুৱা লাগিছে কি কথা পিছত কব আপোনালোকে। এতিয়া এইটো লুক চাই পেলাই নকব, মানে ভয়ে খাইছে চাগে দেখি কেনেকুৱা লাগিছে। মই নিজে অদ্ভুত দেখিছো। আৰু আজি কাজল লগাইছো, বহুত বছৰৰ মূৰত মই আজি কাজল লগাইছো। মই কাজল একেবাৰে নলগাও, মানে লগাইছো। এইফালে মই কৈছিলো নহয় মামলিহঁতৰ ঘৰলৈ আহি আছো বুলি, আৰু ফাইনেলি আহিলো। অথনিয়ে আহিলো দেই, মানে ভিডিওটো কৰা নাই আৰু কাৰণ আহি পেলাই অকনমান ধুনীয়াকে মানে ভালকে কথা পাতিলো। অকনমান নহয় বহুত সময় হ'ল যে, এতিয়া আমাৰ যাবও হ'ল। আমি মানে আমাক মানে সিহঁতে মাতি আছিলে, বহুত দিনৰ পৰা মাতি আছিলে, আমি কিন্তু আহিব পৰা নাই। যাম এনেকে মানে কথা দিওঁতেই গৈছে আৰু দিনবোৰ। কিন্তু আজি মানে মিলিলে, আদিও টাইমটো কেনেবাকে কৰবাত মিলি গ'ল আৰু আজি আছিলে আহিবলৈ। তো হেতু কাৰণে মানে আহিলো আৰু ভাল লাগিলে সঁচাকে আহি। কিন্তু ৰাতি আহিলো আমি, এদিন দিনত আহিম ভালকে। দিনত আহিলে মানে ভালকে দিনত আহিবা। আৰু তাই গৰমত বেছি কি বনাই আছে নহয়। মই অকল হাঁহ মাংস তাই কাৰণ মানে মাটন নাখায়, সেইকাৰণে হাঁহ বনাইছো আৰু লগতে ভাত আৰু পদিনা চাটনি। সিমানে একদম যিমান এই মোৰ গৰমত মানে আমাক মাতিছে। আৰু এটা কথা কি, আজি মই মোৰ ঘৰৰ পৰা আহি আছো, মানে মোৰ ঘৰৰ পৰা আহি আছো। তো সেইকাৰণে আজি অকমান কিছুমান ক্ষেত্ৰত অকমান বেয়া হৈছে, মানে কি দালি ভাজি কিবা এটা মই পাৰিলোহেঁতেন, তথাপিও আহি আছো। তাই হাজবেণ্ডো কব নোৱাৰে যে কেতিয়া আহিব পাৰিব। তো সেইটোৱে আৰু অকমান নিমেলাই মিলি এটা হ'ল। কিন্তু বহুত ভাল লাগিছে যে নিমন্ত্ৰণটো ৰক্ষা কৰিলে। নিমন্ত্ৰণ নহয়, বহুত আগৰ পৰা প্লেনিং, মানে একদম আজি কিমান দিনৰ পিছত সেইটো মিলিছে নহয়। সেইটো মানে কি কম আৰু, আজি ভগৱানক থেংক ইউ মিলাই দিলে মানে নালাগে পিছে। আজি আহিলো, কিন্তু এতিয়া বহুত টাইম হৈ গ'ল, বহুত দেৰি হৈ গ'ল দেই। এতিয়া মই মানে এনেকুৱা হৈছে লাষ্ট টাইমতে মই ভিডিওটো আকৌ অন কৰিছো মানে। আৰু মামলিহঁতৰ ধুনীয়া ঘৰটো আপোনালোকক দেখুৱাই আছো। মানে আমাৰ ধুনীয়া নহয়, সপোনৰ ঘৰ আৰু আছে মানে, আৰু ভাবি থাকিবা কিবি ভবা নাই, সিমান খিনিয়ে ভাবিছো। আৰু যদি ভগৱানে মিলাইতো মিলিব আৰু, কিন্তু মই ইমানো এক্সপেক্ট কৰা নাই যে ইমান খিনি দিছো। তাৰ কাৰণে বহুত মানে একদম চিম্পল, কিন্তু মানে কিবা এটা ধুনীয়া হয় ঘৰটো, বিৰাট ভাল লাগে। মই আগতেও এদিন আহিছো, ৰাতি মানে ঘপককে আহিছিলো, কিন্তু তেতিয়া মানে মই একো চাবলৈ এনিভাৰ্চাৰী দিনা মানে এনে আহিলো, জাষ্ট আহিলো তাইক মানে থবৰ কাৰণে বা এনেকে কিবা থব আহিছিলো আৰু লগালগ গলো। তেতিয়া মানে ভালকে নাচালো আৰু ঘৰটো। আজি ভালকে চালো আৰু আপোনালোকক হোম টুৰ হিচাপে দিম সেইটো ভিডিঅ' মই। বাকি আপোনালোকে জনাব কেনেকুৱা লাগিলে। আৰু সেইখন এটা সেইটো হোম টুৰটো মই দেখাম। সেইখন মই এনিভাৰ্চাৰী দিয়া মানে যিখনত ভুল হৈছিলে এটা বেলেগ বস্তু, কাৰণ এটা মৰম সোমাই থাকে গিফ্টত। আৰু লগতে সিহঁতে ইমান ধুনীয়া এটা গিফ্ট দিছে, আৰু লগত আহিছে অহাটো বহুত ডাঙৰ কথা। মোৰ এনিভাৰ্চাৰী আৰু মানে মোৰ ভাল লাগিছে এই বস্তুটো ধুনীয়াকে এটা ৰাখি দিছে। একদম ৰাখিছো, তোমালোক আহিছা বুলি নহয়, আগৰ পৰা ইয়াত আছে, সেইটো গম পাইছো। মানে ভাল লাগিছে সেইটো কাৰণে দেখি মানে। আৰু লগতে মই এইটোৱে বিচাৰো যে চবে ভালকে থাকক, চবে সুস্থ থাকক, ভালে থাকক, আৰু সেইটোৱে লাগে। আৰু সেইটোৱে লাগে। মামলি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে নে নাই জনাব দেই। মই আগৰ দুটামান ভিডিঅ'ত মই তাইৰ কথা কৈছো, চাব। বহুত ধুনীয়া ভিডিঅ' দি থাকে, মানে ভাল মানে কোৱালিটি ভিডিঅ' দিয়ে তাই, ভাল দিয়ে ভিডিঅ' চাব আপোনালোকে। আৰু তাই ৰেছপন্স ধুনীয়া পাইছে। তাই বেছি দিন হোৱা নাই, 3-4 মাহ মান হৈছে তাই খোলা, 3 মাহ হৈছে। আৰু 3 মাহত তাই ভিডিঅ' মানে ভিউজ ধুনীয়া আহি আছে। আৰু তেনেকে আগলৈ এইটোৱে কৈছো যে আপোনালোকে ইমান ধুনীয়াকে মোৰ ভিডিঅ' চাইছে, প্ৰিয়ংকাৰ ভিডিঅ' চাইছে,
তো সেইকাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰক মোকো কৰক তাইকো কৰক ধুনীয়াকৈ আগুৱাই লৈ যাওক আপোনালোকে চাইছে কাৰণে আমি আগবাঢ়ি গৈছো সেইটোৱে আমি সেইটোৱে উৎসাহ পাওঁ ন চালে ভাল লাগে আৰু লগতে সেইটো আপোনালোকে ক'ব যে আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোৰ ভিডিঅ'ত কয় আজি এই ভিডিঅ'টো মই কৈ দিছো আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেনেকৈ বনাবলৈ চেষ্টা কৰিম আৰু লগতে আৰু কি লাগে আপোনালোকে আমাক ক'ব যে তোমালোকে এটু কৰা হেতু কৰা যে এটু কৰিলে তোমালোকৰ ভাল হ'ব আমাৰ ভাল হোৱাটো লাগে আৰু 10 জনৰ আমাৰ লগত ভাল হ'ব সেইটোৱে বিচাৰো আমি সেইটোৱে বিচাৰো সেইটোৱে আৰু জনাই দিছো আৰু আপোনালোকে সেইটো ক'ব কমেন্ট সেকশনত কমেন্টটো মানে হেতু কাৰণটো দিছে ন হেতু কাৰণে দিছে আপোনালোকে জনাব আপোনালোকৰ মনৰ কথাবোৰ জনাব মানে আপোনালোকে কি বিচাৰে আমাৰ পৰা কি বিচাৰে মানে হেতু জনাব তেতিয়া আমি হেতু দিবলৈ মানে চেষ্টা কৰিম বাকি হেয়া ইমান লাগিলে এতিয়াও এই মোৰ গৰমত ভিডিঅ' বনাই কাৰণে মানে এয়াৰো তাই হাজবেণ্ড অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ দুইজনীৰ ভিডিঅ' চাওক মইতো নতুন ব্লগাৰ হয় চাব আপোনালোকে নাচালেতো আমি একোৱে নহয় আপোনালোকে আজি চাইছে কাৰণে আমি এই ইমান আগবাঢ়িছে মইতো বাৰু নতুনকে কিন্তু আগবাঢ়িছে হেতু কাৰণে কিন্তু হেতুৱে লাগে আমি আগবাঢ়ি আমাৰ আগবঢ়াৰ কাৰণ এটো নহয় যে আমি পইচাটো পাই ইউজ কৰিম হেতু নহয় ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম মোৰ মতে আজি আমি দুইজনে হেতু কথাই পাতিছো আজি সময় আৰু মোৰ ভিউয়াৰ্স খিনি দেখিছে মই আজিলৈকে যিমানখিনি মই পেমেন্ট পাই আছো ইউটিউবৰ পৰা মই কি কামত খটাইছো হেতু মই আপোনালোকক দেখুৱাই আহিছো আজিলৈকে মানে এতিয়া দেখি পেলাই দুইজনী এটোৱে ভাবিছো যে আমি দুইজনীয়ে মিলি পেলাই কৰিম কিবা এটা কৰিম মিলি পেলাই কিবা এটা ভাল কৰিম কিবা এটা মানে আনৰ ভাল হয় জনে ধৰি লওক আমি আজি ভিডিঅ' কৰিবলৈ আজি ভাল মোবাইল এটা পাইছো ভাল ঘৰ এখন পাইছো সেইটো বেলেগ এটা কিন্তু আমি যাতে আমাৰ ভিডিঅ'ৰ পৰা কাৰোবাৰ ভাল হয় কাৰোবাৰ এখন অলপ সৰু সুৰাকেও যদি ঘৰ এখন কৰিব পাৰো কিবা এটা খানাকে আমি মানে আহাৰটোৱে যদি আমি কিবা এটা দিব পাৰো যে আমি আজি এই দিনটোত ইমানটো আমি কাবাক আহাৰ গ্ৰহণ কৰিব পাৰিছো ইমানখিনিয়ে যদি আমি পাৰো নহয় আপোনালোকৰ পৰাই পাৰিম তেতিয়া আপোনালোকে আমাক সহায় কৰিব সহায় মানে সেইটোৱে ভিউজটো প্লাছ ছাবস্ক্ৰাইবাৰ যদি বঢ়াই দিয়ে আপোনালোকক সিমানখিনিয়ে লাগে সেইখিনি কথা আৰু সেইখিনি আৰু ঠিক আছে বাই আৰু মামলিহঁতৰ ঘৰখন অকণমান দেখুৱাম বুলি কৈছিলোঁৱে যিহেতু সেইটো কাৰণে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ প্ৰথম সোমাই খুব ধুনীয়াকৈ আচলতে ঘৰখন তাই সজাই ৰাখিছে আৰু সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তাই ভিডিঅ'টো আপোনালোকে চাব বাৰু তাই দিব সেইটো ভিডিঅ' দিয়া নাই এতিয়ালৈকে আৰু প্ৰথম সোমাই আহিয়ে আমি প্ৰথমতে পাম লিভিং ৰুমটো খুব ধুনীয়াকৈ সজাই ৰাখিছে লিভিং ৰুমটো প্ৰতিটো বস্তুৱেই খুব ধুনীয়া আৰু খুব ধুনীয়াকৈ পৰিপাটিকৈ সজাই ৰাখিছে ভাল লাগিছে দেখি পেলাই আচলতে সকলোৱে বিচাৰে নিজৰ এখন ঘৰ হওক ধুনীয়াকৈ ঘৰখন সজাই ৰাখিম আমুক বস্তু আমুকত থ'ম মানে সকলোৰে এটা সপোন থাকে আৰু সেই সপোনটো কেতিয়াবা যদি বাস্তৱত পৰিণত হয় তেতিয়াতো আৰু ক'বই নালাগে নহয় জানো ঠিক তেনেদৰে মামলিহঁতৰ ঘৰখনো এনেকুৱাই প্ৰথমতে সোমাই সেয়া লিভিং ৰুমটো দেখুৱালোঁ আৰু তাৰপিছতে এইটো এটা ৰুম হয় গেষ্ট ৰুম এইটো খুব ধুনীয়া চিম্পল আৰু আমি আজি এইটো ৰুমতে বহি অকণমান কথা পাতিলোঁ আৰু তাৰপিছত এইফালে ৱাৰ্ড্ৰপটোত মই অকণমান নিজকে দেখুৱালোঁ আৰু তাইক দেখিছেনে ক'ৰ পৰা চাই আছে অকণমানকৈ তাই মানে নোলায় ভালকৈ সেইটো কাৰণে তেনেকৈ চাই আছে আৰু মই ভাবিলোঁ মোকে গোটেই মানে মোৰ নিজৰে গেটআপটো আপোনালোকক ইয়াতে দেখাই দিওঁ কাৰণ ভালকৈ দেখুৱাও হোৱা নাছিলে ঘৰৰ পৰা আহোঁতে আৰু তাৰপিছত এইফালে ধুনীয়া ৰুমটো আৰু এটা কথা মন কৰিছে চাগে আপোনালোকে প্ৰতিটো ৰুমেই প্ৰতিটো কোঠাই খুব ধুনীয়াকৈ আৰু খুব সাধাৰণভাৱে ৰাখিছে তাই আৰু তাৰপিছত এইফালে আছে পাকঘৰটো য'ত আজি মামলিয়ে বনাই আছে ৰেডি একদম মুখ খা কৰি আছে এইটোৱে হৈছে তেওঁলোকৰ কিটচেনটো য'ত মামলিয়ে দিনে ৰাতিয়ে মানে কিবাকিবি বনাই থাকে আৰু তাৰপিছত আহিলোঁ মামলিহঁতৰ একেবাৰে শোৱা কোঠালৈ আৰু সেই ৰুমটো মোৰ সকলোতকৈ ভাল লাগিছে কাৰণ একেবাৰে চিম্পলকৈ ৰাখিছে একদম যিকোনো বস্তু মানে য'ত ত'ত থৈ দিয়া নাই সেইটো কাৰণে মানে ভাল লাগিছে অকল বেডখন আছে ৱাৰ্ড্ৰপটো আছে মানে মেইন যিকেইটা দৰকাৰী বস্তু আৰু সেইকেইটাই তেনেকৈ ৰাখিছে আৰু এনেও তাই মুখেদি শুনিলেই যে মানে সপোনৰ ঘৰ যিহেতু আৰু আছে কৰিবলগীয়া আৰু কৰিব লাহে লাহে আপোনালোকে সেয়া দেখি থাকিব তথাপিও এনেদৰে ৰাখিছে যিহেতু ভাল লাগিছে আৰু তথাপিও মই আপোনালোকক এনেদৰে অকণমান দেখুৱাই দিলোঁ আৰু ইয়াতো মই নিজকে আপোনালোকক অকণমান দেখুৱালোঁ আপোনালোকে আকৌ ভাবিব নালাগে যে নিজকে দেখুৱাই আছে ইমানকৈ সেই বুলি নহয় এনেহে দেখুৱাইছোঁ আৰু এইফালে এখন আছে চোফা কাম
বেড আপোনালোকেও কিন্তু জনাবলৈ নাপাহৰিব দেই মামলিহঁতৰ ঘৰখন কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ কিন্তু বিৰাট ভাল লাগিলে আপোনালোকৰো জনাব আৰু ৰুমটোতো এটা বস্তু মন কৰিলে চাগে আপোনালোকে আমি এনিভাৰ্সাৰী দিয়া ফটোখন তাই খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু তাৰ পিছতে আমি আহিলোঁ আকৌ এটা গেষ্ট ৰুমলৈ গতিকে গেষ্ট ৰুমৰ অভাৱ নাই আলহী আহিলে একেবাৰে চিন্তাই নাই আৰু মানে সৰহকৈ আলহী অহাৰ কথা কৈছোঁ যদি সৰহকৈ আলহী আহে একদম চিন্তা কৰিবলগীয়া কোনো কথাই নাই আৰু ইয়াতো গ্লাছ আকৌ মই নিজকে এবাৰ দেখুৱাই দিলোঁ দেই আৰু একেবাৰে শেষত এইফালে আৰু এটা কিটচেন এইটো মানে ইমান বেছি ইউজ কৰা নহয় কেতিয়াবা যদি কিবা কিবি পাতে তেতিয়া ইয়াত মানে তেনেকৈ ৰন্ধা বঢ়া কৰা হয় আৰু এইটো একেবাৰে পিছফালে আছে তাৰপিছত আমাৰ খোৱাৰ যোগাৰ হৈ গ'ল আৰু আমিও ক'লোঁ যে গৰমখনত ইমান জিতি বনাই থাকিব নালাগে যিকোনো এটাই খাম সেইটো কাৰণে তাই মাংস বনালে হাঁহ মাংস আৰু লগতে আম আৰু পদিনাৰ চাটনি এনেকৈ আৰু একদম এসাঁজ ধুনীয়াকৈ খালোঁ আমি একদম বহিলোঁ আৰু দেই ভাতৰ পাতত এতিয়া বহিছোঁ 12টা বাজি গ'ল আৰু এইফালে ধুনীয়া একদম মজা হৈছে অঁ এইফালে আৰু চবকে দেখাই দিছোঁ মামলি পৰা ভিডিঅ' কৰা এইফালে আমাৰ যিটো দা অঁ মই ক'লোঁ অঁ তুমিও কৈ দিয়া মামলিয়ে ভিডিঅ' বনাই যে মোক দাদা কি ভিডিঅ' তেওঁ কৈ থাকে নহয় মামলি ভণ্টি পকা ভিডিঅ' চাব দেই আমি খাইছোঁ আৰু এতিয়া কৈ দিয়া আকৌ টেষ্টটো কেনেকুৱা লাগিছে খালা নহয় ধুনীয়া ভাল হৈছে থেংক ইউ আন্ধাৰ বাই একো নহয় বাই ধুনীয়া হৈছে বাই আমাৰ গাড়ী আৰু আজি মই এইখিনিতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব